আজি আমি ক্লাস 10 ৰ সম্পূৰ্ণ চেপ্টাৰটো এবাৰ ৰিভিজন মাৰিম ঠিক আছে তো তোমালোকেও পেন পেপাৰ লৈ বহিবা লগতে সহযোগিতা কৰিবা সব বাস্তৱ সংখ্যাৰ পৰা দুয়োটা মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা হল HCF * LCM ইকুয়াল সংখ্যা দুটাৰ পূৰণফল ঠিক আছে আৰু লগতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা A = BQ + R যত R2 0 তকৈ ডাঙৰ বা 0 ৰ সমান হ'ব পাৰে কিন্তু লেস দেন তোমাৰ কি হ'ব B বহুপদ চেপ্টাৰৰ পৰা সোৱা বহুপদৰ ফৰ্মুলাটো যদি আমাৰ কি হয় বহুপদটো যদি এনেকুৱা টাইপৰ হয় ax² + bx + c তেনেহলে শূন্য দুটাৰ যোগফল কি হ'ব -b/a আৰু গুণফলটো জানা লগতে তোমাক যদি কি দিয়া থাকে শূন্য দুটাৰ যোগফল আৰু গুণফল যদি দিয়া থাকে তেনেহলে বহুপদটো আমি কেনেকৈ ওলাম x² - α + β * x + α * β হ'ব দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ভিতৰত কি চাব লাগিব সোৱা নাম্বার 1 আছে a1/a2 ≠ b1/b2 এটো কেনেকুৱা টাইপৰ হয় কটাকটি কৰে এটা অদ্বিতীয় সমাধান থাকে এটো কি বুলি কোৱা হয় সংগত সিমিলারলি a1/a2 = b1/b2 = c1/c2 মিলি যায় অসীম সংখ্যক সমাধান থাকে এটো সংগত হয় এটাই তোমাৰ সংগত হেতু হল কি a1/a2 = b1/b2 ≠ c1/c2 আৰু কেনেকুৱা টাইপৰ হয় তোমালোকে নিশ্চয় জানা দ্বিঘাত সমীকৰণৰ সোৱা দ্বিঘাত সমীকৰণৰ স্ট্যান্ডার্ড ফর্মুলাটো কি হয় x² + bx + c = 0 quadratic ফর্মুলাটো কি হয় x = -b ± (b² - 4ac/2a নেচার অফ রুটস মূলৰ প্ৰকৃতি বিলাক কেনেকুৱা হয় নিশ্চয় জানা তোমালোকে b² - 4ac > 0 এটো কেনেকুৱা টাইপৰ হ'ব অবিয়াসলি তোমালোকে জানা এইবিলাক মনত ৰাখিবা সমান্তৰ প্ৰকৃতিত আমাৰ কেইটা ফৰ্মুলা আছিল nth টাৰ্ম যোনটো হয় a + n - 1 * d sn ৰ ফৰ্মুলাটো কি আছিল n/2 এটোটো জানা ইয়াৰ এটো নহলে আমি এটো ইউজ কৰিব পাৰো কেতিয়া ইউজ কৰিব পাৰো নিশ্চয় জানা তাৰ পিছত আমি এটো ইউজ কৰিব পাৰো হয়নে সিমিলার একেদৰে আমি কি কৰিব পাৰো হেকৰ ফালৰ পৰা অন্তম পদটো আমি এনেকৈ ওলাব পাৰো l - n - 1 * d ত্ৰিভুজত আমি বিশেষ আমাৰ কোনো ধৰণৰ সূত্ৰ নাই এটা আছে BPT থিওৰাম যোনটো হয় এটো তোমালোকে দেখা পাইছা যদি BC D এর সমান্তৰাল হয় তেনেহলে আমি কি লিখিব পাৰো AD/BD = AE/BEC আৰু দুটা ত্ৰিভুজ কেতিয়া সদৃশ হ'ব এই চাৰিটা ক্ৰাইটেৰিয়াৰ ভিতৰত যিকোনো তিনিটা আমি ইউজ কৰিব পাৰো স্থানাঙ্ক জ্যামিতিৰ পৰা আমাৰ কেইটা ফৰ্মুলা আছিল ডিসটেন্স ফৰ্মুলা যোনটো দূৰত্বৰ সূত্ৰটো কি আছিল এটো তোমালোকে জানা সেকশন ফৰ্মুলাটো চাই লবা এবাৰ আৰু মিড পইণ্টটো বহুত ইম্পৰ্টেন্ট হয় ত্ৰিকোণমিতিৰ পৰিচয়ৰ পৰা সোৱা ইয়াতে আমাৰ ম্যাক্সিমাম 6টা ফৰ্মুলা আমি জানিব লাগে এই কেইটা ইম্পৰ্টেন্ট হয় লগতে এই তিনিটা ফৰ্মুলা বহুত ইম্পৰ্টেন্ট আৰু ৰেশিও বিলাকো চাই লবা আৰু লগতে টেবুলটোও চাই লবা বৃত্ত চেপ্টাৰত আমাৰ দুটাই ফৰ্মুলা হয় এটো হল তোমাৰ কি যদি ৰেডিয়াস তুমি টানা কোনো এটা টেনজেন্টৰ ওপৰত এটো কি হ'ব সদায় পারপেন্ডিকুলার হ'ব আৰু 90 ডিগ্ৰী বনাব সিমিলারলি যদি আমি দেখা পাই এক্সটার্নাল পয়েন্টের পৰা যদি আমি দুডাল টেনজেন্ট টানো তেন্তে কি হ'ব দুয়োটাই টেনজেন্ট আমাৰ কি হ'ব ইকুয়াল হ'ব PA = PB এটো এটা থিওরাম আছে হেতু চাই লবা আৰু যোনটো আছে বৃত্ত সম্বন্ধনীয় কালি এটো সোৱা এটো তোমাৰ কি ফৰ্মুলা মক লাগিব এ চাই লৈছা যোনটো আমাৰ সার্কেল থাকে তো তাত কি থাকে পরিধি থাকিব কালি থাকিব লগতে বৃত্তৰ কালি বৃত্তকলাৰ কালিটো আমি কি পাও θ/360 * πr² লগতে বৃত্তখণ্ডৰ কালিটো আমি কেনেকৈ ওলাম এৰিয়া অফ সেক্টৰ মানে এটো মাইনাস তোমাৰ কি হ'ব এৰিয়া অফ ট্ৰায়াঙ্গেল ইয়াতে যোনটো ত্ৰিভুজ হ'ব পৃষ্ঠকালি আৰু আয়তনৰ পৰা সোৱা ইয়াতে আমাৰ ভালে কেইটামান ফৰ্মুলা আছে ঘনকৰ মুঠ পৃষ্ঠকালি আয়তন জানি লবা আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি লগতে তোমাৰ চাৰিবোৰৰ কালি আৰু লগতে আয়তনটো জানি লবা বেলুন বা চুঙা সিলিন্ডার যোনটো থাকিব ইয়াৰো বক্ৰ পৃষ্ঠৰ কালি মুঠ পৃষ্ঠকালি আৰু আয়তন এই কেইটা জানি লবা ভালদৰে এতে যোনটো শঙ্কু দেখা পাইছা শঙ্কুৰ বক্ৰ পৃষ্ঠৰ কালি মুঠ পৃষ্ঠকালি আৰু আয়তনটো চাই লবা ধুনিয়া কৰি গোলকৰ পৃষ্ঠকালি কি হয় আয়তন কি হয় অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি মুঠ পৃষ্ঠকালি লগতে আয়তনটো জানি লবা পৰিসংখ্যাত আমাৰ কেইটা ফৰ্মুলা আছিল মাধ্যৰ আছিল তিনিটা যোনটো আমাৰ কি হয় প্ৰত্যক্ষ ইয়াতে কি হয় সামেশন x fi xi / সামেশন fi আৰু এজুমমেন্ট যোনটো মেথড আছিল a + সামেশন fi di / সামেশন fi হয় আৰু ঢাপ বিচ্যুতি পদ্ধতি যোনটো হয় a + সামেশন fi ui / সামেশন fi * h হয় মোডটো কেনেকৈ ওলাও আমি মোডৰ ফৰ্মুলা এটো হয় আৰু মধ্যমাটো চাই লোৱা মিডিয়ানটো যোনটো হয় ইয়াতে আৰু এটা মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা হল এটো 3 মধ্যমা = বহুলক + 2 মধ্য লাস্ট যোনটো চেপ্টাৰ আছে সম্ভাৱিতা ইয়াতে তোমালোকে কেইটামান ফৰ্মুলা পাইছিলা প্ৰথম হল কি যে সম্ভাৱিতা আমি কেনেকৈ ওলাও ঘটনা সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা / মুঠ পৰীক্ষাৰ সংখ্যা লগতে এইকেইটা আমি চাব লাগিব শিওর ইভেন্টটো তোমাৰ probability কি হয় সদায় 1 ইম্পসিবল ইভেন্ট যোনটো হয় তাৰ কি হয় 0 আৰু
কোনো এটা ঘটনাৰ সম্ভাৱিতা আৰু নোহোৱাৰ সম্ভাৱিতা যদি আমি প্লাছ কৰোঁ সদায় 1 পাওঁ আৰু এইখিনি ফৰ্মুলাটো জানিব লাগিব তেতিয়াহে তোমালোকে যিকোনো কোৱেশ্চন টেকেল কৰিব পাৰিবা থ্যাংক ইউ